হয়, আজি আমি সঁচাকৈ দুখিত যে আমাৰ এই যিটো এই আফুৱা গাঁও কমাৰগাঁও সংযোগী যিটো পথ, এই পথটো কি কাৰণে অৰ্ধনিৰ্মিত হৈ আছে, আমি ইয়াৰ কাৰণটো আমি বুজিব পৰা নাই। আৰু 25 চনৰ প্ৰথম ভাগতে এই ৰাস্তাটো আৰম্ভ কৰি চেইন গ্ৰেভেলো পেলোৱা হ'ল, কিন্তু ইয়াৰ পিছত কি কাৰণে ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা হ'লহি আমি ধৰিব পৰা নাই। আৰু চাওক, এইটো ৰাস্তা দি কিমান মানুহ অহা যোৱা কৰে, বিশেষকৈ কলেজ আৰু আমাৰ ইন্দ্ৰাণী হাইস্কুলৰ ল'ৰা ছোৱালীবোৰ অহা যোৱা কৰে। কিমান দুৰ্বিষহ জীৱন যাপন হৈছে আপোনালোকে দেখিছেই। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, লগতে বিভাগীয় বিষয়াসমূহকো আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে ৰাইজৰ এই সুবিধাৰ্থে এই ৰাস্তাটো যেন সোনকালে নিৰ্মাণ কৰি দিয়ে, আমি অনুৰোধ জনাইছোঁ সকলোৱে। কথাটো হ'ল কি, এই ৰাস্তাটো আফুৱা গাঁৱৰ যিটো কমাৰগাঁও সংযোগী পথ, এই পথটো আমাৰ বহুত দিনৰ এটা দাবী আছিলে। সেই দাবীৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই 2025 চনৰ জানুৱাৰীতে এই ৰাস্তাটো আচলতে নিৰ্মাণ এটা নিবিদা আহিছিলে আৰু নিৰ্মাণ কৰিছিলে। ইতিমধ্যে চেইন গ্ৰেভেলো তেখেতসকলে পেলাইছিলে। তাৰপাছত আজি 1.5 বছৰ এই ৰাস্তাটো অৰ্ধনিৰ্মিত অৱস্থাত আছে। ইয়াৰ কাৰণ আমি কোনো উদ্ঘাটন কৰিব পৰা নাই। কিন্তু এই ৰাস্তাটোত আপোনালোকে দেখিছে যে এই পানীৰ অৱস্থা, খাল, এই ৰাস্তাটোৱেদি আমাৰ গাঁৱতে এখন অংগনবাদী চেণ্টাৰ আছে, তালৈ বহুত শিশু আহে ৰাতিপুৱা। কোনো কাৰণত তেখেতসকলে স্কুলত অংগনবাদী চেণ্টাৰত পঢ়িবলৈ আহিবলৈ মন নকৰে। তাৰোপৰি গাঁওখনৰ প্ৰাণকেন্দ্ৰ নামঘৰলৈ কোনো ব্যক্তি আচলতে ভাদমহীয়া হওক বা বৰসভাই হওক বা খনিকপুথি নাম অনুষ্ঠিত কৰোঁ, কোনো আহিবলৈ আচলতে নামঘৰ ভাগলৈ মন নকৰে ৰাস্তাটোৰ ফলত। আৰু লগতে কমলদৰা মহাবিদ্যালয়, ইন্দ্ৰাণী দেৱীৰ হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে এই ৰাস্তাটোৱেদি ছাত্ৰ ছাত্ৰীসকল আহিবলগীয়া হয়, কিন্তু তেখেতসকলে পানীৰ মাজেদি ৰাস্তাটো আহিবলগীয়া হয়। আমি বুজি নাপাওঁ কি হৈ আছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাইছোঁ। এটা কথা আমি জানো যে আমাৰ এই ৰাস্তাটো ওচৰৰে এজন কণ্ট্ৰেক্টৰে, উৎপল ঠাকুৰ বুলি কয়, তেখেতে এই কামটো আচলতে লৈছিলে। তেখেতে আমি জনাত কিহৰ কাৰণে এই ৰাস্তাটো হেমাহি কৰিছে আমি জনা নাই। আমি বিভাগীয় কৰ্তৃপক্ষক এই মিডিয়াৰ যোগেদি আহ্বান জনাব বিচাৰিছোঁ যে অনতিপলমে এই ৰাস্তাটো সুন্দৰৰূপে যাতে মেৰামতি কৰি দি আমাৰ শিশুসকল তথা ৰাইজৰ সুবিধা কৰি দিব লাগে।